এটা চাই লোৱা লসাগু পূৰণ গসাগু ইকুয়াল টু কি আছিল সংখ্যা দুটা তো লসাগু ইমান গসাগু ইমান তো সংখ্যা দুটা কি আছে 96 into 404 কিমান ওলাই জলদি ক্যালকুলেশনটো কৰা গসাগু ইকুয়াল টু 96 পূৰণ 404 ডিভাইডেড বাই 9696 এই 96 আৰু 96 কাটা বুজি পাইছা না নাই এটা ক্যালকুলেশন কৰিবা কিমান ওলাইছে কোৱাচোন এটু কাটা যাব ভালকে কৰা দুই দি কাটা প্রথমত দুই দি কাটা চাৰি দি কাটাচোন চাৰি দি যাব নেকি চাৰি দি যাব চোৱা চাৰি চাৰি দুগুণ 8 এক গলকে কিমান 16 চাৰি চাৰি গুণ 16 তাৰপিছত এইটো আকৌ কৰা চাৰি দুগুণ 8 এক গলকে চাৰি চাৰি গুণ 16 ঠিক আছে এইটো চাৰি দি কৰা চাৰি এগুণ চাৰি চাৰি শূন্য গুণ শূন্য চাৰি এগুণ চাৰি তেতিয়া হলে এইটো আকৌ কিহেৰে যাব দুই রে যাব দুই দুই চারি গুণ 8 তারপরে এক গলকে 2 8 গুণ 16 তো এই তো দুই দি কাটা 2 এগুণ 2 2 দুগুণ 4 2 এগুণ 2 2 দুগুণ 4 এতিয়া আকো দুই দি যাব এইটো 2 দুগুণ 4 2 4 গুণ 8 এটার কাটা আকো দুই দি 2 6 গুণ 12 এটারে না যায় একেরে না যায় গতিকে শূন্য হয় তো 2 6 গুণ আকো 12 তো আকো দুই দি কাটা 2 এগুণ 2 2 দুগুণ 4 এইটো আকো দুই দি কাটা 2 3 গুণ 6 2 শূন্য গুণ 0 2 3 গুণ 6 এটা কি হেরে যাব চোৱা এটা চাই লোৱা 12 ইনটু উপৰত কিমান আছে 12 ইনটু 101 তলত কিমান আছে 303 হল এতিয়া আকৌ কি হেৰে যাব চাই লোৱা এইটো এইটো তিনিবাৰ যাব না তিনিবাৰ যাব তুমি চাই লোৱা 101 এগুণ 101 103 মানে 100 একক তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব চাই লোৱা 3 এগুণ 3 3 শূন্য গুণ 0 3 এগুণ 3 মানে এটাতে তিনিবাৰ যাব বুজি পাইছা না সবে দেখা গৈছে না ঝিলিক বিলিক কৰি আছে কেতিয়াবা কেতিয়াবা হৈ যায় না লিখি আছো তো দেখা যায় না বাইদে আহক 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 এই ক্যালকুলেশনটো পাৰা নাই তে কিমান বাৰ কৈছে তিনিবাৰ তো ওপৰত 12 আৰু 3 তো 3 4 গুণ 12 তে आंसर কোনটো হ'ব আমাৰ এর চাইলো কিমান ডাঙৰ এটা ক্যালকুলেশন কালারটো চেঞ্জ কৰি লও নেকি এক সেকেন্ড ব্ল্যাক কালার না ভেরি গুড ঠিক আছে এতিয়া বুজি পাইছা নিজৰ পৰীক্ষাটো শংকৰদেৱৰ তিথিটো আহিব যাব হয় নাই আগতে মেট্ৰিক পৰীক্ষা একবাৰ দিবা না দুইবাৰ কাৰ কাৰ দুইবাৰ দিব মন আছে কাৰ যাৰ যাৰ দুবাৰ মন আছে তেতিয়াহ'লে নাচা যোৱা ময়ো নাচিম অলপ পিছত ৰখা অলপ অলপ বুজাই দিবা মোক তলৰ কোনটো অপৰিমেয় নহয় ইয়াৰ পৰা ইয়াৰ চাৰিটা অপশন আছে না চাৰিটাৰ পৰা তিনটা কি হয় পৰিমেয় সরি তিনটা পরিমেয় হয় অপরিমেয় আর এটা কি পরিমেয় অপরিমেয় নহয় কোনটো এটো কি সংখ্যা এটো কি সংখ্যা এটো কি সংখ্যা অপরিমেয় সংখ্যা √7 আছে না এটোরে 5 দিয়ে যদি পূরণ কৰা 5 5 গুণ 25 -5 √7 এটোয়ে হ'ব বেলে কিবা হ'ব নহব এটা এটোৰো সেম তেনেকে হ'ব 5 √5 5 √7 তে এটো কি সংখ্যা হ'ব অপরিমেয় সংখ্যা তেতিয়াহলে এইটো চাই লো এইটো একদম সহজ a - b a + b কি ফর্মুলা ভেরি গুড তো a টো কি হয় √5 √5 স্কয়ার প্লাস b টো √7 স্কয়ার এটা স্কয়ার করলে √7 কিটা কি হয়ে যাব তো 5 + 7 = কিমান হবে 12 12 টো কি সংখ্যা পরিমেয় সংখ্যা তেতিয়াহলে এইটো কি হ'ব কোনটো অপশন খুঁজতে হ'ব ওই দেখিছা এই দেখিছা কি কৰি আছা তোমালোকে মই জানি বুজি ভুল কৰি আছো তোমালোকে কি ফাংশন কৰি আছা a স্কয়ার - b স্কয়ার কোনে 5 - 7 কিমান হ'ব এটো -2 এটো কি সংখ্যা পরিমেয় সংখ্যা তো গতিকে অপশন খুঁজতে হ'ব এটা তোমালোকে ডাইরেক্ট দেখি কব পাৰিছা b2 d2 √3 টো কি সংখ্যা √7 টো দুটা অপরিমেয় সংখ্যা আছে এইটো কি হ'ব অপরিমেয় সংখ্যা হ'ব কাটাকাটি গলেহে পরিমেয় হ'ব এইটো কি সংখ্যা হ'ব অপরিমেয় এটা তাৰ পিছৰ কোৱেশ্চন চোৱা একদম সহজ কোৱেশ্চন
এইটো ক্লাছ 6 ৰ বিলাকে পাৰি যাব কোৱা 336 আৰু 54 ৰ গসাগু কিমান হ'ব কোৱা গসাগু ওলাব জানা এইটো তোমালোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰিব পাৰা বা এনে ডাইৰেক্ট কৰিব পাৰা যিটো মন যায় সেইটোকে কৰিবা তো মই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ডাঙৰ কোনটো 336 গ্ৰেটাৰ দেন 54 তেতিয়া হলে 336 আৰু এইটো এনেকে নহয় 3 কি ৰে 336 54 কিমান বাৰ যাব কোৱাচোন কোৱা কিমান বাৰ যাব 6 বাৰ 7 বাৰ নাযায় কিমান বাৰ যাব 6 বাৰ চাই লোৱা এইটো 300 বুলি ধৰা অলপ স্মার্ট ক্যালকুলেশন করিবা তো এইটো 50 বুলি ধৰা তো কিমান বাৰ যাব 6 বাৰ হয় নাই তেতিয়াহলে কিমান বাৰ যাব 6 বাৰ চাই লোৱা 6 দি 4 পূৰণ কৰা কিমান হ'ব এইটো তলত হ'ব লাগিছিল 6 দি 4 কৰা 6 4 গুণ 24 6 5 গুণ 30 30 এ 2 32 এতিয়া চাই লোৱা ইয়াৰ পৰা 2 আৰু 1 আৰু এইটো এটা 54 টো আমি ইয়াত লিখিম ঠিক আছে তো 12 দি কিমান বাৰ যাব 12 5 গুণ 60 তো 5 বাৰ না যায় 12 4 গুণ 48 মাইনাস করা 14 পৰা 8 গলে কিমান 6 6 দুগুণ 12 তেতিয়াহলে গসাগু কোনটো হবে তুমি কোৱাচোন কৈয়ে দিলা আৰু কাক কয় 6 হ'ব যোনটো লাষ্টৰ এইটো কি কয় ভাজক নে ভাজ্য ভাজক যোনটো লাষ্টত থাকে সেইটোৱে কি হ'ব আমাৰ গসাগু এইটো কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কলন বিধি ঠিক আছে প্ৰমেয়িকা নহয় কলন বিধি ঠিক আছে আৰু সহজ এটা কৈছে চেপ্টাৰ 1 টো একদম মই এটা যদি 6 7 ক আনি দিও তোমালোকক শিকাই দিব হয় নাই না না 7 ৰ বিলাকে ইমান ডেঞ্জাৰাস ন বাপৰে কি কম মই নিজে আচৰিত হৈ যাম 8 9 আৰু 25 ৰ গসাগু কিমান হ'ব এইটো ডাইৰেক্ট কৰা 8 ৰ কৰা এটা কি হ'ব 2 4 গুণ 8 2 2 গুণ 4 বুজি কোনে কোনে পোৱা নাই তাৰ পিছত 9 3 3 গুণ 9 হৈ গল আৰু এটা আছে 25 5 5 গুণ 25 গসাগু মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক যত এই তিনিওটাত কি থাকিব লাগিব কমন থাকিব লাগিব কোনটো হ'ব 2 ইয়াত আছে ইয়াত নাই ইয়াতো নাই তিনিও নাই তো কি হ'ব 1 কোনে কোনে বুজি পোৱা নাই ডাইৰেক্ট কৈছো যে অলপ ভালকে বুজাই দিম চাই লোৱা এইটো কিমান ইয়াৰ উৎপাদক 5 পূৰণ 5 লগতে 1 টো সবৰ লগত থাকে 1 টো কি সংখ্যা সাধাৰণ এটা সব ইয়াত 2 2 তিনটা পূৰণ হৈ আছে কিন্তু 2 ইয়াত নাই ইয়াতো নাই গতিকে 2 টো কমন নাই 3 ইয়াত আছে এই দুটাত আছে নাই গতিকে 3 টো কমন নাহিব 1 টো সবৰ লগত থাকে তোমাৰ লগতো থাকে মোৰ লগতো থাকে ঠিক আছে গতিকে आंसर কোনটো হ'ব 1 বুজি পাইছা এইটো আমি কাটি দিম এনেকে কোৱেশ্চন আহিলে সবে পাৰিবানে ভেৰি গুড এতিয়া বঢ়িয়া এটা কোৱা আটাইতকৈ এইটো সৰু যিটো এইটো কম্পিউটাৰত এনেকে আহে যিটো সংখ্যাৰ 27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায় সেই সংখ্যাটো হ'ল কোৱা মানে আটাইতকৈ সৰু এই কিটাৰ ভিতৰত কোনটোৰে পূৰণ কৰিলে পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো কি হ'ব ভালকে কোৱা এনে নাই এইটো একে চোৱা এইটো 27 হয় মই কেনেকে দেখাই আছো 27 হয়তো আমি এনেকে লিখিব পাৰো না 9 * 3 হয় না নাই তো 9 ৰ বৰ্গমূল কিমান 3 আৰু 3 টো অকলে থাকি যাব তো তাক এনেকে হ'ব 3√3 তো এইটো একে হয় তাৰ পিছত চাই লোৱা দুয়োটা এইটো সেমে এইটো সেম মানে অপচন বিচাৰি পোৱা না আৰু কি কৰি চাৰিটাটো বহাব লাগিব ন এটা চাই লোৱা এইটো চাই লোৱা এইটোৰ লগত যদি মই এইটো সংখ্যা মানে 27 এইটো হয় 27 ক এনেকে লিখিব পাৰো তেতিয়া হলে এইটোৰ লগত যদি তুমি √3 পূৰণ কৰি দিয়া নহয় তেতিয়া হলে কি হ'ব চোৱা 3 পূৰণ √3 পূৰণ √3 কি হয় অনলি 3 তো কিমান হ'ব এইটো 9 এটা সেই পৰিমেয় সংখ্যা পোৱা যাব বাকি বিলাকক যদি পূৰণ কৰা এইটো √3 তো অপচন কোনটো হ'ব এপ্ৰক্সিমেটলি এইটোৱে কাৰেক্ট হ'ব ঠিক আছে এইটো অলপ কনফিউজিং থকা কোৱেশ্চন হয় হা তুমি দেখিছা না ৰাতিপুৱা এনেকে এনেকে খুচকাই আহিছে যে চোৱা কোনো এটা অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো যোগাত্মক অযুগ্মৰ আৰ্হি হ'ল বুজি পাইছানে প্ৰশ্নটো নাই বুজা কোনো এটা অখণ্ড সংখ্যা m ৰ বাবে ধৰিলে এটা অখণ্ড সংখ্যা মই ধৰি লওঁ যোগাত্মক অযুগ্ম সংখ্যা বুলি কৈছে ন ধৰি লওঁ মই 13 কি ধৰিছো 13
তো আৰ্হিটো কি হ'ব এইটো প্ৰমাণো কৰিব দিছে 1.1 হা হয় নেকি তো মই ক'ত যাম এতিয়া চাই লোৱা ইয়াক যদি মই 2 দি হৰণ কৰো এটা দেখা গৈছে না 2 6 গুণ কিমান 12 বাকি কিমান থাকি যাব 1 তো মই এইটো 2 পূৰণ 6 প্লাস 1 এইটো হ'ব না তেতিয়া হলে এইটো তুমি কেনেকৈ লিখিব পাৰা a এইটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা লিখিব পাৰো এতিয়া আমি হেতু নকৰো এইটো আমি কৰিম এইটো m বুলি ধৰিম কিমান m বুলি ধৰিম তেতিয়া হলে 2m + 1 2m কি হ'ব 2 এইটো কি ধৰিছো আমি m বুলি 2m + 1 চাই লোৱা এটা ইয়াত ধৰিলে এটা অযুগ্ম সংখ্যা ধৰি লোৱা এইখিনি মুছি দিম মই জাস্ট এটা বুজি লোৱা এইটোক যদি এটা অযুগ্ম সংখ্যা কোৱাচোন কি হ'ব m ৰ এটা অযুগ্ম মান কোৱা 1 3 5 এইবিলাক যি ক'ব পাৰা কোৱা 3 কৈছা +1 2 3 গুণ কিমান 6 6 + 1 = 7 7 টো কি সংখ্যা অযুগ্ম সংখ্যা গতিকে আর হেতু কোনটো হ'ব এইটো নিদিবা কিন্তু আৰু এটা বুজি লোৱা চাই লোৱা ধৰিলে এটা মই এইটো ঠাই ধৰিছো এটা অযুগ্ম সংখ্যা বেলেগ এটা কোৱা টান এটা কোৱা না 17 কৈছে 2 পূৰণ 17 + 1 তো 2 17 গুণ 34 + 1 = 35 তো 35 টো কি সংখ্যা অযুগ্ম সংখ্যা গতিকে আৰ্হিটো কোনটো হ'ব এইটো সদায় মনত ৰাখিবা এইটো প্ৰমাণ কৰিব দিছে 1.1 ৰ কিমান নম্বৰ কোৱেশ্চন তেনেকা প্ৰমাণ কৰিব দিয়া যে এইটো আৰ্হিৰ হয় হয়নে নাই চাই লোৱা কেনেকৈ কোৱেশ্চন বনাই দিব পাৰে সেইটো হেৰিৰ সংখ্যা নেকি সেইটোতো বৰ্গমূল নে কিবা ঘনমূলৰ হেৰি এইটো বুজিছো এইটো ডাইৰেক্ট কৈছে এইটো এইটো বনাই দিছে এইটো ডাইৰেক্ট কিতাপৰ কোৱেশ্চন যোনে জানে ডাইৰেক্ট ক'ব পাৰিবা ভালকে বুজিলো এটা ঘন্টা 18 সেকেন্ড আৰু এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে একেলগে বাজে হ'ব কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে তেন্তে তাৰ কিমান সেকেন্ড পাছত ঘন্টা দুটা পুনৰ একেলগে বাজিব এটা কথা মনত ৰাখিবা এইটো কি কৈছে প্ৰশ্নটো বুজি লোৱা এনেকা দুটা ঘন্টা আছে ঘড়ীত ঠিক আছে এইটো ধৰিলা এইটো এনেকা না সেকেন্ড পিছত 18 সেকেন্ড আৰু কিমান সেকেন্ড অন্তৰালত তো আমি কি ল'ব লাগিব এই দুটাৰ কি ল'ব লাগিব কি হ'ব লসাগু ভেরি গুড গসাগু কলেতো ভুল হ'ব একেলগে কেতিয়া বাজিব এই দুটাৰ আমি লসাগু ল'ব লাগিব বুজি পাইছা এটা লসাগু লোৱা ফটাফট 18 আৰু 60 লসাগু লোৱা 2 দি কাটা 2 9 গুণ 18 30 3 দি কাটা 3 3 গুণ 9 10 বাজাৰো কৰিব নালাগে এতিয়া কিটা পূৰণ কৰি দিয়া কিমান হ'ব 2 পূৰণ 3 পূৰণ 3 পূৰণ 10 2 3 গুণ 6 6 3 গুণ 18 পূৰণ 10 কিমান হ'ব 180 তে আনসার কোনটো হ'ব 180 ডি অপশন বুজি পাইছা মই কৰাই দিছো না নাই এইবিলাক ধুনিয়াকে বুজাই দিছো লসাগু তো হেৰি কি হয় এইটো চোৱা সৰি আৰু বেছি নাই আৰু 5টা মান আছে পৰিমেয় সংখ্যা ইমান বাই ইমান দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত হ'ব এইটো এটা নিয়ম আছিল নে নাই কি নিয়ম আছিল কোৱাচোন যোনটো আমাৰ হৰটোত কি থাকিব লাগে 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ m এইটো এটা নিয়ম আছিল যিয়ে নহওক এটা বেলেগ বেলেগ হয় এইটো হয় n n ঠিক আছে এতিয়া চাইলো আমি এইটো দিয়া আছে কি সংখ্যাটো 14588 ডিভাইডেড বাই 625 তো 625 ৰ লগত আমি 5 দি কৰো কিমান হ'ব 5 এগুণ পাবা হা এইটো টানিব লাগিব ইফালে টানিব লাগিব 5 এগুণ 5 এক গলগে 5 দুগুণ 10 2 গলগে 5 5 গুণ 25 5 দুগুণ 10 5 5 গুণ 25 5 5 গুণ 25 দ্যাট মিন্স আমি কি পাইছো এটো 5 টু দি পাৱাৰ 4 কিমান পাইছো 5 টু দি পাৱাৰ 4 হৈ গল এতিয়া চাইলো দেই তো মানে এতিয়া দশমিক দিছি এটা চাইলো 1 বাই 2 টু দি পাৱাৰ 0 দুইটো পোৱাই নাই পাইছো নেকি নাই পূৰণ 5 টু দি পাৱাৰ 4 এইটো ওপৰত কিমান আছে 14588 এটা চাইলো ইয়াকো আমি যদি 4 বনাব লাগে 2 টু দি পাৱাৰ 4 বনাব লাগে ওপৰতো কৰিম টোটাল আমি তলত 5 দুগুণ 10 বনাব লাগে চাইলো 14588 পূৰণ 2 টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 8 ঠিক আছে এটা চাইলো জিরো টু ইয়াত এটা চাইলো ইয়াত আৰু ইয়াত কৰিছো 2 টু দি পাৱাৰ 0 1 তে এইটোৰ লগত পূৰণ কৰিলে সেমে থাকিব না নাই সেইকাৰণে ডাইৰেক্ট কৰিলে অলপ বুজি পাব লাগে ফটাফট
এতিয়া অলপ ইন্টেলিজেন্ট হৈ আছা, এইবিলাক ডাইৰেক্ট কেলকুলেশ্যন কৰিব লাগে ন। এতিয়া চাই লোৱা, তে এই দুটা এতিয়া চাই লোৱা, এইটো কি হ'ব 1 4 5 8 8 into 2 to the power 4। এতিয়া চাই লোৱা এই দুটা a to the power m b to the power m is equal to a b whole to the power m। মনত আছে? তে এতিয়া চোৱা 1 4 5 8 8 into 2 to the power 4 into 5 দুগুণ 10, মানে একৰ পিঠিত কেইটা শূন্য? কেইটা শূন্য? 4টা। তেতিয়া হলে দশমিক বিস্তৃত যদি এনেকা থাকে, চাই লোৱা যদি কম মই 54 ডিভাইডেড বাই এইটো কম, তেতিয়া হলে এনে কি লিখিবা 3 ঘৰ আগত 0.054 এইটো লিখিবা না না। তে একৰ পিঠিত 4টা আছে, মানে 4 ঘৰ হেৰি হ'ব, দশমিকৰ স্থান শেষ হ'ব, 4 ঘৰ পিছত দশমিকৰ স্থান হ'ব, মানে 10 ৰ পাৱাৰ কিমান? এইটোৰ ওপৰত চোৱা, এইটো প্ৰশ্নটো আটাইতকৈ ক্ৰিটিকেল আছিল, বেলেগ বিলাক সহজ সহজ থাকে। এতিয়া চাই লোৱা 4 ঘৰ কিমান হ'ব? 4 ঘৰ পিছত, তেতিয়াহ'লে কিমান ঘৰ পিছত বুলি কৈছে? 4 ঘৰ পিছত। ইয়াত প্ৰশ্নটো বুজি লবা যে কিমান ঘৰ পিছত বুলি কৈছে। 4 ঘৰ পিছত এইটো চাই লোৱা, এইটো যদি তুমি একৰ পিঠিত 1 2 3 4 দিছা আৰু এইটো কিবা কিবি সংখ্যা থাকিব, তো সংখ্যাটো 4 ঘৰ আগত হ'ব নে নাই? পিছত হ'ব, মানে এইটো সাইড বলে পিছত বুলি বুজায়। এইটো আমি পূৰণ কৰা নাই, 2 to the power 4 16 হয়, 16 হয়, 16 হয়। তো এইটো পূৰণ কৰিলে যিয়ে হওক এটা সংখ্যা ওলাব, তো সংখ্যাটোৰ 4 ঘৰ, কথাটো বুজি লবা, সংখ্যাটোৰ 4 ঘৰ পিছত আমাৰ দশমিকটো বহিব। কিয়? কাৰণ একৰ পিঠিত কেইটা শূন্য আছে? কোৱা কি কৈছিলা? কিবা এটা ওলাব, এইটো কৰিবই দৰকাৰ নাই, তোমাক থৰি ইয়াত কোনে পূৰণ কৰিছে হৰণ কৰিছে এইবিলাক নাচায়। মই যোনটো কৈ আছো মই বুজি লোৱা, মই কি কৈছো যে এইটো কিবা এটা পূৰণ কৰিলে কিবা এটাতো ওলাব, কৰিব দৰকাৰ নাই তোমাৰ। তুমি একৰ পিঠিত কেইটা শূন্য আছে চাবা, যদি 4টা শূন্য আছে 4 ঘৰ পিছত, 5টা শূন্য থাকিলে 5 ঘৰ পিছত, এটা শূন্য থাকিলে 1 ঘৰ পিছত, আৰু যদি দুটা শূন্য থাকে 2 ঘৰ পিছত। কি বুজি পাইছা? মেইন এইটো 1.4 চাই লয়, গোটেই চেপ্টাৰৰ আমাৰ ৰিভিজনটো হৈ গ'ল, মেইন টপিকৰ মেইন কনচেপ্টৰ আমাৰ ৰিভিজনটো কি হৈ গ'ল? ঝিলমিল কৰি আছে নে চোৱাচোন, কৰিছা? ভাগৰি গৈছো দেই। এই মৰমৰ বন্ধু বান্ধৱী সকল, ভাগৰ লাগিছে নেকি? লাষ্টত গান শুনিম দিয়া। এতিয়া যি গান হওক, এতিয়া চাই লোৱা 600 আৰু 1500 গ খা, এইটো কি পদ্ধতিত কৰিবা মোক কোৱাচোন, কোনে কবা? ডাইৰেক্ট কৰিবা, ইমান ডাঙৰ কৰি থাকি কি লাভ হ'ব? ডাইৰেক্ট কৰিলে সহজ হ'ব নে নাই? চাই লোৱা কিমান আছে 600, গ খাগুত সদায় এক্সট্রা করে পিয়া, কাৰ কথা ভাব? হ্যাঁ 5 গুণ 5 এগুণ 5, এক এফালে গ'লে কিমান হৈ গ'ল? 10, 5 দুগুণ 10, 5 3 গুণ 0, 5 5 দুগুণ 10, 2 গ'লগে 5 4 গুণ 20, তাৰপিছত 2 দি 2 এগুণ 2, 2 দুগুণ 4, 2 6 গুণ 12, 2 3 গুণ 6, আন্ডারস্ট্যান্ড। এটা চাইলো 1500, 5 3 গুণ 15, 0 0, 5 6 গুণ 30, 0, 5 এগুণ 5, 5 দুগুণ 10, 12। এতিয়া চোৱা দেই, গড় খাগু গৰিষ্ঠ সাধাৰণ উৎপাদক, HCF ইংলিছত HCF বুলি কয়, হাইয়েষ্ট কমন ফেক্টৰ, ফেক্টৰ মানে উৎপাদক। এতিয়া চাই লোৱা দেই, ইয়াত 5 কেইটা কমন? 1 2 3টা, ইয়াত কেইটা আছে? 2টা, তো আমি কেইটা লম? 5। শিক্ষণে কোৱাচোন কেইটা 5 লম? 2টা লম, ঠিক আছে, শুদ্ধ হৈছে। ইয়াত 3টা আছে, ইয়াত 2টা আছে, তো কমন কোন কোন? 2টা কমন, ইয়াত 2টা আছে, ইয়াতো 2টা আছে, 3টা তো আমাৰ নাই, ইয়াত নাই, গতিকে 5 কেইটা আহিব? 2টা কমন। ইয়াত চাই লোৱা 2 কেইটা আছে? 2টা, ইয়াত কেইটা আছে? 3টা, তে কি লম আমি? কম 2টা লম, পূৰণ 2 পূৰণ 2, 3 এটা আছে, ইয়াতো এটা আছে, তো আমি এটা ধুনীয়াকে লৈ লৈছো। এতিয়া পূৰণ কৰা, 5 5 গুণ 25, 5 2 দুগুণ 4, এতিয়া 25 4 গুণ 100 পূৰণ 3, তো লসাগু কি হ'ব? যাৰ যাৰ কমন সেন্স ধুনীয়া আছে নহয়, এই কৰিবই দৰকাৰ নাই। চাই লোৱা 600ৰে এই ইয়াত এটা ল'বা সংখ্যাটো 100 দিটো 600 ধুনীয়াকে গৈ আছে, এইটো 1500কো গৈ আছে, যাব 250 নাযায়, 250 দি ধুনীয়াকে নাযায়, 300 দি 500 টোক ধুনীয়াকে যাব নে নাযায়? মানে 250 আৰু 500 টোতো নহবই, 300 দি চোৱা 300 দুগুণ 600, 300 5 গুণ 1500, মানে 300 টো কমন। এনেকৈ কৰিব পাৰা, যেনেকে কৰিব পাৰা, অপশন দি কৰিব পাৰা, এমসিকিউৰ এইটোৱে মজা, বুজি পাইছা তো? এইটো লিখি ল'বা দেই, ঠিক আছে।
এ একদম ইমান গসাগু কৰি কৰি মানে গসাগু লসাগু সংখ্যা দুটাৰ পূৰণফল এইকেইটা তোমালোকৰ এক্সামত আহিবই এনেকে কুৱেশ্যন আহিবই যিমান কৰিবা ইমান পাৰিবা যিমান প্ৰেক্টিচ কৰিবা ইমান মনত থাকিব ঠিক আছে বুজি পাইছা এতিয়া চাই লোৱা দেই এইটো আৰু এইটো সংখ্যা দুটাৰ কি ওলাব লাগে গসাগু তো কেনেকে ওলাম আমি তুমি এইটো কিতাপৰ কুৱেশ্যন হয় নে নহয় তো কিতাপৰ মতে আমি কৰো চোৱা ডাঙৰ কোনটো 225 গ্ৰেটাৰ দেন 135 এইটো আমি কি কৰিম ইউক্লিডৰ বিভাজন ক্ৰমিকা মতে কৰিম 135 135 ৰ এইটো কিমান বাৰ যাব চাই লোৱা 135 আছে 135 দুগুণ 270 35 35 70 তো ইয়াতকে 225 কে ডাঙৰ হৈ যাব ধ্যান দিয়া 225 কে ডাঙৰ হৈ যাব গতিকে কিমান বাৰ দিম একবাৰ তো 135 মাইনাস কৰা 5 5 মিলি গল থাকিল 0 12 3 গল থাকিল 9 135 90 দুগুণ 180 ইয়াতকে ডাঙৰ হৈ গৈছে কিমান বাৰ যাব ভেৰি গুড এবাৰ 90 তো চোৱা ইয়াৰ পৰা 5 টো ডাইৰেক্ট নামি আহিব 13 ৰ 9 গল থাকিল 4 90 45 দুগুণ ভেৰি গুড তেতিয়াহলে গ খা কি হ'ব যদি তোমালোকৰ এক্সাৰসাইজ 1.2 ৰ প্ৰতিটো কুৱেশ্যন যদি ধুনীয়াকে প্ৰেক্টিচ থাকিলে হেতেন এইটো কুৱেশ্যন যদি পৰীক্ষাত আহি গলে হেতেন তেতিয়াহলে তোমালোকে কৰিব নালাগিলে হেতেন আৰু ধুনীয়াকে এইটোৱে তোমালোকে এনসাৰ টিক কৰি দিলা হেতেন বুজি পাইছা তুমি হা বুজি পাইছা নাই যদি এইটো প্ৰেক্টিচ থাকে এইটো কিতাপৰ বুলি জানিবা মনত থাকিব এনসাৰো মনত থাকিব এইটো 45 হ'ব এটা টিক কৰি আহি যাব আৰু যদি নাহে কৰি থাকিবা কি আছে কৰিলেও কিবা প্ৰবলেম নাই টাইমটো আছে 1.5 ঘন্টা দিয়ে এটা মুছিব বুজি পাইছা নাই সবে কিতাপৰ কুৱেশ্যন তাৰ পিছত আৰু কিমান আছে আৰু বেছি নাই অলপ আছে ধৈৰ্য ধৰা নিৰৱধি পৌনঃপুনিক 1.4 টো সবে পঢ়িছা নে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক পৌনঃপুনিক মানে কি নিৰৱধি পৌনঃপুনিক মানে বাৰে বাৰে হৈয়ে থাকিব পৌনঃপুনিক এতিয়া তোমালোকে এইটো কি কৰি চাব লাগিব হৰণ কৰি চাব লাগিব মই কম হা আৰু কেইটামান আছে ৰকা এতিয়া চাই লোৱা কোনটো হয় চাই লোৱা এইটো 3/8 আছে নহয় তুমি এইটো কেনেকৈ কৰিছা 3 আৰু 8 এৰে হৰণ কৰা কিমান হ'ব দশমিক শূন্য হ'ব 8 3 গুণ 24 থাকি যাব 6 শূন্য দিয়া 8 5 গুণ 40 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 7 গুণ 56 থাকি যাব 40 8 5 গুণ 40 নিৰৱধি পৌনঃপুনিক মানে দশমিকৰ পিছত ইমান এইটো কৰি চাব লাগিব এইটো কি আছে 7/80 এইটো তোমাৰ 18 18 80 এইবিলাক অলপ হেৰি হয় 5 দি কৰা 5 1 গুণ 5 3 গলকে 5 গুণ 30 2 দি কৰা 2 8 গুণ 16 ঠিক আছে কিবা হৈছে তেতিয়াহলে এইটো কেনেকৈ লিখিবা 2 to the power 4 into 5 to the power 1 হল 0 into 7 তেতিয়াহলে এইটো তুমি এইটো 4 কৰিবলৈ হলে into 5 to the power 3 লগতে 2 to the power 4 into 5 to the power 1 into 5 to the power 3 মানে 4 বনাব লাগে আমি 5 into 7 into 5 to the 5 কিউব এইটো কি হ'ব 2 to the power 4 into 5 to the power 4 7 into 5 কিউব into 2 5 গুণ 10 হোল কিউব ইকুয়াল টু 7 into 5 কিউব ডাইরেক্ট লিখিব পাৰা বা ইয়াৰ 125 যি লিখিব পাৰা লিখিবা এইটো নিলিখিলেও হ'ব 5 দুগুণ 10 10 to the power কিউব তেতিয়াহলে দশমিক কিমান গৰ পিছত 4 গৰ পিছত তো এইটো নিৰৱধি পৌনঃপুনিক নহব নিৰৱধি পৌনঃপুনিক নহব তেতিয়া এইটো চাও নেকি ঠিক আছে এটা কৰি কৰি চাব লাগিব এটা অলপ হা কি হ'ব হ'বতো মোৰ পৰা লাগি আছে কি চোৱাচোন 6 to 5 ক 6 to 5 ৰ আহিছা তো 6 to 5 ক তোমালোকে হেৰি কৰিব পাৰা 5 ৰ ভাগত 6 to 5 চাই লোৱা 5 দি যদি কৰা 125 5 গুণ 10 5 গুণ 25 মানে 5 কিউব 5 to the power 4 হৈ যাব ওকে তো এইটোৰো কিবা এটা হ'ল মানে এইটো এনসাৰটো এইটোৱে হ'ব এইটো অলপ কৰি চাব লাগে লেন্দি কোৱেশ্চন হয় আশা কৰো এনেকা কোৱেশ্চন না আৰু ইজি হ'ব ঠিক আছে লেন্দি মানে ডাঙৰ মানে ক্যালকুলেশনত ডাঙৰ মানে কৰিব পাৰা যেটো কোৱেশ্চন তুমি কৰিব পাৰা কিন্তু কৰিব গলে টাইম লাগিব আৰু ক্যালকুলেশন বেছি কৰিব লাগে হেবিলাক কৈছে ঐ কাক চাই আছা হেতু কোৱেশ্চন কৰিব গলে তোমাৰ টাইম বেছি লাগিব মন নাথাকিলে ওলাই যোৱা মই ধৰি ৰাখিছো যে দুজন হলে ভাল তুমি গলে গৈ ভাল
সেম টু সেম কোৱেশ্চন আহি গৈছে চোৱা আৰু যিটো কোৱেশ্চন টান তুমি নোৱাৰা সেইটো হৈছে টাফ কোৱেশ্চন আৰু যিটো কোৱেশ্চন তুমি পাৰা কিন্তু ক্যালকুলেশনৰ টাইম লাগিব সেইটো হৈছে লেন্থি কোৱেশ্চন আৰু এটা কোৱেশ্চন আছে যিটো তুমি পাৰিবা কিন্তু এটো হোৱাও নাই এটো হৈছে ডিফিকাল্ট আৰু এটা কোৱেশ্চন দেখিলে এটোৰ এনসার এটো হবে এটো ইজি নাজানা নেকি এইবিলাক বুজি পাইছা এটোৰ কিমান হ'ব এটো নোটটো কি আছিল লখাগু পূৰণ গসাগু ইজুকাল টু সংখ্যা দুটাৰ বঢ়িয়া এটো এনসার কিমান ওলাইছিলে আমাৰ 13 এটো এনসার কিমান ওলাইছিলে 13 কৰি চাবা তোমালোকে ধুনীয়াকে তলৰ কোনজোৰ পৰস্পৰ মৌলিক পাৰিবা ঠিক আছে এইটো নকৰা এইটো কিন্তু তোমালোকৰ আসলতে হেৰি নহয় সো মৌলিক সংখ্যা মই অলপ বুজাই দি আছো তোমালোকে নিজে পাৰিবা এইটো মৌলিক সংখ্যা কাক বলে যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে ধৰিলা 13 13 গুণ 13 আৰু 13 আৰু কিবা হ'ব যেনেকা ধৰিলা এই 8 টো 8 2 4 গুণ 8 8 গুণ 8 মানে 2 4 গুণ আছে না 2 আৰু 4 টো এক্সট্ৰা আছে তেতিয়াহলে এই সংখ্যাটো মৌলিক সংখ্যা নহয় কি সংখ্যা যৌগিক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকে বেছি হয় এইটো সংখ্যা যৌগিক সংখ্যা বলে কোন দিকে দেখো হ্যাঁ সি নাম্বার হয় সি না সরি 31 টো এটা মৌলিক সংখ্যা হয় কৰি চাবা সো 30 সংখ্যাৰ 31 সংখ্যাটোৰ কিবা উৎপাদক আছে 31 এগুণ 31 আৰু কিবা বেলেগ উৎপাদক যদি আছে মোক কোৱা 31 ৰ বেলেগ যদি উৎপাদক থাকে মোক কোৱা মই 5 টকা 10 টকা 20 টকা দি দিম কোৱা না আছে নাই 93 ৰ আৰু আছে নাই তো দিস ইজ ইয়োর পৰস্পৰ মৌলিক সংখ্যা পৰস্পৰ মানে ওচৰত লাগি থকা যেনেকে তুমি তাৰ পৰস্পৰ কি তাৰ পৰস্পৰ তেনেকে দিস ইজ ইয়োর আনসার এইটো 1.4 এইবিলাক কৰি চাব লাগে এইবিলাক কৰি চাব লাগে মানে কি কৈছে কোনটো পৰিসমাপ্ত বা খাবদি দশমিক যে আমি উলাই এনেকা চাই এটা 0.145 বার মানে গৈ থাকিব কেতিয়াও শেষ নহয় এটো কি হ'ব অপৰিসম বুজিছা জুৰি তোমাৰ নাম কি আছিল মঞ্জালিকা লিকামণি বুজিছা বুজি লোৱা মানে এটো 0.145 বার মানে 145 এনেকে গৈয়ে থাকিব তেতিয়া হলে এটো দশমিক অপৰিসমাপ্ত মানে সমাপ্ত হৈ যোৱা খতম অপৰিসমাপ্ত মানে শেষ নহয় এটো কি হ'ব অপৰিসমাপ্ত এটা কোনটো পৰিসমাপ্ত হয় ধৰিলে এটা 0.25 আৰু নাই খতম ইয়াতে খতম মানে এটো পৰিসমাপ্ত দিস ইজ কল পৰিসমাপ্ত এটা তোমালোকে এটোৰ হৰ ওলোৱা এটো দি এটো হৰণ কৰিব লাগিব হৰণ কৰি দশমিকত ওলাব লাগিব এটো দিও কৰি চাব লাগিব এটো দিও কৰি চাব লাগিব এটো দি অপচন সি হ'ব পাৰে নেকি কোনটো হ'ব কোৱাচোন চোৱা সংখ্যাটো দেখিলে গম পোৱা যায় চোৱা 625 জাস্ট কৰিছো কিমান ওলাইছিল 625 ইকুয়াল টু 5 টু দি পাৱাৰ 4 মানে 5 যদি 4টা পূৰণ কৰা কিমান হ'ব 625 তো তুমি এইটো 2027 ইনটু 5 টু দি পাৱাৰ 8 পূরণ ইয়াত দি দিয়া 2 টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ 4 তো কি হৈ যাব 2027 ইনটু 2 টু দি পাৱাৰ 4 আৰু এটো কি হ'ব কি হ'ব 5 পূরণ 2 ইনটু পূরণ কিমান হ'ব এটো 10 টু দি পাৱাৰ 4 মানে একৰ পিঠিত কেইটা শূন্য 4টা শূন্য কেইটা শূন্য তেতিয়াহলে এটো দশমিক পৰিসমাপ্ত হ'ব ঠিক আছে এটো অপচনত তেতিয়া ভুলো থাকিব পাৰে এটো এটা টিক কৰা মই বাকি বিলাক কৰি আৰু চোৱা নাই টাইম বহুত লাগি যাব অযথা ঠিক আছে আৰু কিমান কোৱেশ্চন আছে শেষ হৈ গ'ল এটা পূৰ্তি কৰিম এতিয়া চোৱা দেই এইটো কোনে কোনে কৰিব পাৰিবা কোনে কৰিব নোৱাৰা তুমি কোৱাচোন এইটো কি ওলাব কৈছা প্ৰশ্ন পঢ়া নাই কি ওলাব কৈছা এইটো লসাগু আৰু যদি এই দুটা সংখ্যাৰ গসাগু 13 তেতিয়া এই লসাগুৰ লসাগু কি হ'ব সংখ্যা দুটাৰ পূৰণফল ইকুয়াল টু লসাগু পূৰণ একই কথা তো আমাক গসাগুটো দিয়া আছে কি ওলাব লসাগুটো চাই লোৱা
LCM into ACF equal to সংখ্যা দুটাৰ পূৰণফল হেং মাৰিছে সংখ্যা দুটা 26 into 169 বুজিছানে এলসিএম কিমান দিয়া আছে এক থাপৰ মাৰিম এলসিএম দিয়া আছে এইচসিএফ দিয়া আছে এলসিএম পূৰণ এইচসিএফ কিমান দিয়া আছে ভেরি গুড 26 পূৰণ 169 এলসিএম ইকুয়াল টু কোনে হাই আছে 26 পূৰণ 169 ডিভাইডেড বাই তুমি ফাংশন কৰি আছা 13 এগুণ 13 13 দুগুণ 26 তো 2 পূৰণ 169 কিমান হ'ব কোৱা কোৱা ফটাফট তুমি ফেল ফটাফট কৰিব লাগে এইটো 2 2 9 18 2 6 গুণ 12 12 একে 13 2 এগুণ 2 2 একে 3 ভেরি গুড চিৰঞ্জি তো ফাৰ্স্টত কৈছে বুজিছা কেনেকৈ কৰিব লাগে সবে পাৰিবা ৰাজভৰ এনেকা কোৱেশ্চন আহিলে পাৰিবা তাই কৈছো সীতা ৰাজভৰ নহয় দেখিছা মোৰ মনত আছে এইটো মুছি দিছো দেই তোমালোকে পাৰিবা তাৰ পিছত নেক্সট কুৱেন বি মোস্ট ইম্পৰ্টেন্ট ফৰ ইয়োৰ অল এক্সামস আৰু দুটা আছে আৰু এটা আছে যদি দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু n m is equal to p into q cube আৰু n is equal to p cube q square যত p cube মৌলিক সংখ্যা তেতিয়া m n ৰ গড় মানে কি গৰিষ্ঠ সাধাৰণ কমন ওলাব লাগে কি ওলাব লাগে এই বস্তুটোৰো কমন ওলাব লাগে এই বস্তুটোৰো কমন ওলাব লাগে এতিয়া চাই লোৱা আমাৰ m ৰ কি দিয়া আছে p q q এটো কি বুজি পাও মানে p এটা পূৰণ হৈ আছে q কিউব মানে q তিনিটা পূৰণ হৈ আছে সদায় ভাঙি ভাঙি বুজি লবা আন্ডাৰস্ট্যান্ড ইয়েস n ইকুয়াল টু কি দি আছে p কিউব q স্কয়ার মই কিমান কষ্ট কৰি যে মোৰ পেটৰ পৰা আৱাজ বিলাক ওলাই আছো মই গম পাই আছো থিওৰি থকাটো ইমান ইজি কাম নহয় এটা চাই লোৱা p কেইটা পূৰণ মই লাহে লাহে কলেও শুনা যাব তুমি কিন্তু ইন্টারেস্ট নাহিব মজা নাহিব আহিব নেকি এটা চাই লোৱা ইয়াত কমন কি আছে কোৱাচোন p ইয়াত এটা আছে p ইয়াত তিনটা আছে তো কমন কেইটা আহিব এটা আহিব আমি কি ওলাব লাগে HCF গ খা গু গ খা হট হসো আমাৰ এটো কিমান ওলাব p ওলাব প্ৰথমতে আমি লিখিছো q ইয়াত কেইটা আছে তিনিটা তো ইয়াত কেইটা আছে আহিব কেইটা দুটা তো q পূৰণ q তো এটো আমি কেনেকৈ লিখিব পাৰো p into q স্কয়ার বা p q স্কয়ার একই কথা তো কোনটো হ'ব বুজি পাইছা টান টান ইজি ইজি ঠিক আছে খুদ হইছে অপশন নাম্বার ডি এইটোতে উত্তৰ লিখা আছে দেখিছা বাকি বিলাকত একো লিখা নাই মোৰ মই এইটো খতম ৰখা ৰখা অলপ ধৈৰ্য ধৰা এইটো চিনি পোৱা নে দাদা এই ইংলিশ কোনে পঢ়িব পাৰা এইটো পঢ়াচোন কি লিখিছে My name is Suresh Chandra Das and I hold BSc in Mathematics. As the founder of the School Academy, I am deeply committed to guiding students towards a brighter educational future. I believe that success is rooted in preparation, hard work, and learning from failure. Throughout my work, I strive to inspire and equip learners, helping them achieve their academic goals and unlock their full potential. Full potential. তোমালোকৰ full potential টো unlock কৰা। তোমালোকে বহুত কিবা কিবি কৰিব পাৰা। কিন্তু কি কৰা? হয় না অলপ এলা কৰি দিও আমি। কৰো না নাই? আজি ভাল লগা নাই টোপনি যাও। হয় না? তেনেকৈ কৰো আমি সবে। গতিকে সাকসেস ইজ রুটেড ইন প্রিপারেশন। যিমান প্রিপারেশন কৰিবা
প্ৰিপাৰেচন মানে এক্সামৰ কাৰণে প্ৰিপাৰেচনৰ কথা কৈছে। প্ৰিপাৰেচন বহুত প্ৰকাৰ, যে মই এতিয়া পূজাত যাম, মই প্ৰিপাৰেচন কৰি আছো পূজা যোৱাৰ কাৰণে। আৰু এইটো মই চিনি পাইছা? এইটো যেতিয়া মই ওলাইছো তেতিয়া মোৰ ভীষণ মানে বেমাৰ আছিল মোৰ এক্সামৰ আগত, বুজিছা? এক্সামত যেতিয়ালৈকে তোমালোকৰ ডাঙৰ বেমাৰ নহব, এক্সাম দিয়াই নহব। পঢ়ি বেমাৰী হৈ যোৱা, তেতিয়া ভাল হ'ব। ঠিক আছে, তো আশা কৰো বুজি পাইছা ধুনীয়াকে। আৰু কিবা বুজি নাপালে পিছত সুধি ল'বা, এতিয়াও সুধিব পাৰা। এতিয়া যাৰ যাৰ লিখিব মন আছে লিখা, আৰু যাৰ যাৰ লিখিব মন নাছে পিছত ইউটিউবৰ পৰা লিখি ল'বা। আৰু এটা ক্লাছ কৰিম অলপ পিছত, আধা ঘন্টাৰ পিছত আকৌ আহি যাবা 2 নম্বৰ চেপ্টাৰৰ। এইটো কি চেপ্টাৰ? বহুপদ। কিয় কোৱাচোন? কাৰণ টাইম নাই তোমালোকৰ, 8 নম্বৰ চেপ্টাৰলৈকে আছে। এমচিকিউ আমি কৰাব নোৱাৰিম ইমান গাল, যিমান পাৰো ইমান কৰাম। বহুপদ চেপ্টাৰ ইজ মোস্ট ইম্পৰ্টেন্ট ফৰ ইয়ৰ অল এক্সাম। ওকে, ভৱিষ্যতেও আহে তো বন্ধ কৰি